ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী তালগুৰিস্থিত পেট্ৰল পাম্পত পেট্ৰলৰ পৰিৱৰ্তে ওলাল পানী। বঙাইগাঁও জিলাৰ তালগুৰিস্থিত আনন্দ ছাৰ্ভিচ তেল ডিপোত পেট্ৰলৰ সলনি ওলাইছে এতিয়া পানী। এগৰাকী মটৰচাইকেল আৰোহীয়ে ৩০০ টকাৰ পেট্ৰল ভৰাওঁতে তেলৰ পৰিৱৰ্তে ওলাল পানী। এখন দোকান নহয় বহুকেইখন মটৰচাইকেলত ডিপোত তেল ভৰোৱাৰ পিছত মটৰচাইকেলসমূহ বিকল হৈ পৰাৰ অভিযোগ গৰাকীৰ। শেষত মেকানিকৰ ওচৰ পোৱাত ওলাই উৰহি গছৰ পেট্ৰলৰ পৰিৱৰ্তে ওলাই পানী, যাৰ বাবে বাহনৰ গৰাকীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ। তাকে লৈ চেপা উত্তেজনা এতিয়া বঙাইগাঁও জিলাৰ তালগুৰিত। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7। कस्टमर से कंप्लेंट मिला था मतलब वाटर से थोड़ा सा मतलब पानी निकल रहा है एक्सपी से, ठीक है। तो मेरे ख्याल से लीकेज है, मतलब टंकी के नीचे से कहीं से लीकेज है, तो उसकी वजह से आया होगा। ये आप लोगों की कैसी समस्या है कि टंकी के भीतर में लीकेज? क्योंकि ये नया टंकी बना हुआ है। आप पहले से जानते हो कौन सा हुआ है? नहीं, आज ही हमको मालूम चला। आज ही मालूम है? आज मालूम होने के बाद भी आप लोग पेट्रोल दे रहे हैं क्यों? नहीं, जैसे अभी मालूम हुआ देखे आप बंद करा दिए हैं। कितने गाड़ी को दे दिया सर पेट्रोल? वो जितना भी होगा हम लोग जो उसका कन्फर्मेशन होगा हम दे देंगे। आप लोग सुबह डेली सुबह चेक नहीं करते? नहीं, सुबह ठीक था। মানে এইখন ঠাইৰ নাম হ'ল নিত্য বজাৰ পেট্ৰল পাম্পত আমি তেল সোমাবলৈ আহিছিলোঁ। তো ক'লোঁ যে নৰ্মেল যিটো আছিল সেইটো আমাক দিয়ক। ইহঁতে কয় এইটো নিদিয়ে, এইটো বন্ধ কৰি দিছে। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে পাৱাৰ সোমাই দিয়ক। পাৱাৰ মই ৩০০ টকা সোমাইছোঁ। সোমোৱাৰ পিছত 100 মিটাৰে যাব পৰা নাই। তাৰপিছত বাইকখন বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত আমি ঠেলি গেৰেজত লৈ গৈছিলোঁ। মেকাৰক দেখালোঁ যে মেকাৰত যাই পিনে ক'লোঁ যে আমাৰ বাইকখন কিবা হৈছে চাই দিব নেকি। সিহঁতে তেল অলপ ওলাই দিছে, এইবিলাক তেল ওলাই দিছে, পানী ওলাইছে। তাৰমানে মই ইমান ডিপুতে প্ৰায় তেল ভৰাওঁ। আজি মানে হঠাতে 10টামানত তেল ভৰাইলোঁ। ভৰাৰ পাছত তাৰমানে এইখিনি পৰ্যন্ত তালগুৰি পৰ্যন্ত গ'লোঁ। গাড়ী ইয়াত নাযায় ষ্টেট খালী হয় আৰু বন্ধ হয়। তাৰপাছত মেকাৰেতে দিয়া গ'লোঁ। দিয়া মইতো স্কুলত গ'লোঁ। তাৰপাছত ইয়াত মেকাৰেতে পুছোঁ কি যে গাড়ীখন ক'লে কিছুই নাই হয় ডিপুত, তই কোন ডিপুত তেল ভৰাইছ অতে যা। মইতো এতিয়া তালগুৰিতে ভৰাইছোঁ। এতিয়া আহিয়া মোটামুটি মোৰ 500 আৰু তেল ভৰা 300, 800 টকা মোৰ খৰচ গৈছে। তেল ভৰাইছোঁ 3 লিটাৰ নিত্য বজাৰ ইণ্ডিয়ান অইল না? ইণ্ডিয়া অইল পেট্ৰল পাম্পত। ওলাইছিল পানীখিনি ওলাইছিল, মই পানীখিনি লৈ আমাক দিলোঁ। মানে পেট্ৰল ওলোৱাতে পানী গোটাই আব্দুল ওয়াহিদ শেখ মোৰ গাড়ীটো ইয়াৰ পৰা পেট্ৰল ভৰাইছোঁ 110 টকাৰ। ভৰাইখানে ইয়াৰ পৰা 5 মিটাৰ মতন গৈছোঁ। যাওয়ার পিছত গাড়ীটো ষ্টাৰ্ট বন্ধ হৈ গ'ল। তাৰপিছত মানে চেল্ফ মাৰোঁ ষ্টাৰ্ট হয় ঠিকে, গাড়ীটো নাযায়, পিক আপ নলয়। পিছত আৰু কি আৰু 4-5টা গাড়ী তাতে আছে। তারপর লগত পেট্ৰল পাম্পত আহিলোঁ। গেৰেজত লোৱা নাই, মানে শ্বৰুমৰ পৰা মানুহ আহিছে, এতিয়া খুলিব। পিছত কি গম পালে? পিছত পেট্ৰলৰ ভিতৰত পানী। নিত্য বজাৰ পেট্ৰল পাম্প, ইণ্ডিয়ান পেট্ৰল পাম্প। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।